নমস্কাৰ সকলোকে আজিৰ ভিডিঅ'ৰ যোগেদি মই আপোনালোকক এইটোৱে জনাবলৈ বিচাৰিছোঁ যে সেইদিনাখন মোৰ ল'ৰাই বাইক চলাইছিলে বা মই ভিডিঅ' কৰিছোঁ। সেইদিনাখন এনেকুৱা ঘটনা ঘটিছে, মনখিনি প্ৰাউড ফিল হৈ আছিলে। সেই টাইমতে ল'ৰাজনে ক'লে, দেউতা বাইকখন চলাব দিয়ক, অলপ চলাই চাওঁ আৰু। নাই, নোৱাৰিব, তুমি নোৱাৰিব, চলাব নোৱাৰিব, ইমান ওজন গাড়ী তুমি চলাব নোৱাৰিব, মই কৈ আছোঁ। কিন্তু এনেকুৱা ক'ল যে সি প্লিজ দেউতা প্লিজ ৰিকুৱেষ্ট কৰিল। মনটো মোৰো কেনেকুৱা লাগিল, অলপ চলাই চাব। জাষ্ট অলপ চলাইছে ল'ৰাজন, আৰু এইটোৱে ফাৰ্ষ্ট টাইম চলাইছে। আৰু আপোনালোকে ভিডিঅ'ত দেখি কিনে ভাবিব পাৰে যে ল'ৰাজনৰ আগতে চলাইছে নেকি, এক্সপিৰিয়েঞ্চ আছে এনেকুৱা ভাবিব পাৰে, কিন্তু কেতিয়াও চলোৱা নাই। কিন্তু ইহঁতৰ মানে এক্সপিৰিয়েঞ্চ থাকে। ইহঁতে বন্ধুবিলাকৰ লগত কথা কয় বা এইবিলাক বিষয়ে ডিছকাছ কৰে, গাড়ী কেনেকৈ চলাব লাগে, কোনটো ক্লাছ এৰিব লাগে, কোনটো গিয়াৰ কেনেকুৱা লগাব লাগে, এইবিলাক সিহঁতৰ এক্সপিৰিয়েঞ্চ আছে। ইয়াৰ কাৰণে সি এক্সপিৰিয়েঞ্চ থকা মতনে চলাইছে ল'ৰাজনে। যিয়ে নহওক, এইটো মোৰ বহুত ডাঙৰ অপৰাধ হৈছে। মই এইটো নিজে ভুল স্বীকাৰ কৰিছোঁ, আৰু মোৰ ভুল হৈছে আৰু মই ক্ষমা বিচাৰিছোঁ। আৰু এইটো ভিডিঅ' যদি আমাৰ আৰক্ষী বিষয়ববীয়াসকলে যদি দেখিছে, আইনৰ বিষয়ববীয়াসকল দেখিছে, বা আমাৰ গৃহ বিভাগ, আপোনালোকে নিশ্চয় ক্ষমা কৰিব। মোৰ ভুল হৈছে। এই বয়স নোহোৱা ল'ৰাক মই বাইক এৰি দিছোঁ, এইটো মোৰ বহুত ডাঙৰ ভুল। বা কমেণ্টত আপোনালোকে জনাইছে, খুবেই ভাল লাগিছে। মোৰ ভুলটো আপোনালোকে দেখুৱাই দিছে, ভুল হৈছে। মই ভুল স্বীকাৰ কৰিছোঁ। ইয়াৰ কাৰণে মই অসমবাসীলৈ মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ, মোক মাফ কৰক। আগলৈ আৰু মই এনেকৈ ভুল নকৰে, এইটোৱে মই ক্ষমা বিচাৰিছোঁ। আৰু মই আৰক্ষী প্ৰশাসনকো মই এই ভিডিঅ'ৰ যোগেদি জনাইছোঁ যে মোৰ ভুল হৈছে, ভুলখিনি যাতে আপোনালোকে নিশ্চয় ক্ষমা কৰিব, এইটোৱে মোৰ অনুৰোধ। ধন্যবাদ।